হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ আৰু এটা দিন বাকী সকলো ব্যস্ত এতিয়া ভোগালী বিহু কাটৰিবলৈ গোলাঘাটৰ বিভিন্ন বজাৰত উভৈনদী হৈছে ভোগালীৰ সামগ্ৰী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটতো দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত এখন বজাৰত বিহুৰ বিভিন্ন সামগ্ৰীৰ পয়োভৰ দেখিবলৈ পোৱা গৈছে আৰু তাৰে দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাইছো আমাৰ সাংবাদিক অভিজিত দুৱৰাৰ এক প্ৰতিবেদন আছে এই প্ৰতিবেদনে মুহূৰ্তত দৰ্শকসকললৈ আগবঢ়াব বিচাৰিছো হেপাহৰ ভোগালী বিহুৰ পদূলিমুখত মাজত মাত্ৰ এটা দিনৰ পিছতেই হেপাহৰ ভোগালী কাটৰিবলৈ সকলোৱে পূৰ্ণ প্ৰস্তুতি চলাইছে মই বৰ্তমান আছোঁ গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত য'ত পুৰুষ মহিলাসকলে বিহুৰ সামগ্ৰীসমূহ লৈ তেখেতসকলে এখন বজাৰ তৈয়াৰ কৰিছে এয়া হৈছে গোলাঘাট আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন পুৰুষ মহিলাসকল ওলাই আহিছে তেখেতসকলে হেপাহৰ ভোগালীৰ যি প্ৰয়োজন সেই প্ৰয়োজনীয় সামগ্ৰীসমূহ তেখেতসকলে আজি ইয়াত উপলব্ধ কৰিছে ৰাইজৰ সুবিধাৰ বাবে এয়া মোৰ সহযোগী অনুপমে দেখুৱাইছে যে হেপাহৰ ভোগালী পদূলিমুখত মাজত মাত্ৰ এটা দিনৰ পিছতেই সকলো ব্যস্ত হৈ পৰিব হেপাহৰ ভোগালী কাটৰিবলৈ আৰু তাৰ ব্যক্তিক্ৰম নহয় গোলাঘাটৰ এইসকল পুৰুষ মহিলা তেখেতসকলেও বিভিন্ন সামগ্ৰী কিনি আনি বনাই আনি তেখেতসকলে এই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেখেতসকলে এখন বিপণী মুকলি কৰিছে ইয়াৰ মোৰ সহযোগে দেখুৱাই আছে ইয়াত তিল পিঠা ঘিলা পিঠা তেল পিঠা বিভিন্ন ধৰণৰ তেখেতসকলে সামগ্ৰী তৈয়াৰ কৰি আনিছে ৰাইজৰ সুবিধাৰ বাবে ইয়াত বাইদেউ আছে যে বাইদেউ যিহেতু ভোগালী বিহুলৈ মাত্ৰ এটা দিন আপোনালোকে সামগ্ৰীসমূহ আনিছে কি আনিছে ইয়াত তিল পিঠা আছে তাৰপৰা নাৰিকলে বনোৱা লাডু আছে তাৰপৰা মালপোৰা আছে তাৰপৰা নিমখীয়া পিঠা আছে আকৌ গুড়িয়ে দি বনোৱা বৰা চাউলৰ পিঠা আছে কেনেদৰে পাইছে ৰাইজৰ সঁহাৰি ভালে ঠিকে আছে ভাল হৈছে হয় তেখেতৰ পিঠা সামগ্ৰীসমূহ আনিছে আৰু যিহেতু বিহু বুলিলে পিঠাটো অতি প্ৰয়োজনীয় বস্তু গতিকে তেখেতসকলে ৰাইজৰ সুবিধাৰ বাবে তেখেতসকলে এইবিলাক তৈয়াৰ কৰি আনিছে আৰু এই গোলাঘাটৰ যি আয়ুক্ত কাৰ্যালয় এই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ ফুটপাথত তেখেতসকলে এই বিহু সামগ্ৰীয়ে এখন বিপণী তৈয়াৰ কৰিছে এয়া মোৰ সহযোগে দেখুৱাই আহিছে বিভিন্ন পিঠাৰ লগতে এয়া তেখেতসকলে দৈ আনিছে দৈ ৰাখিছে কাঠ আলু ৰাখিছে আৰু যিহেতু আলু বুলি আনিছে এক মোৱা আলু আছে ৰঙা আলু আছে যিহেতু উৰুকাৰ পিছদিনালৈ পুৱাই সকলোৱে এই আলু গ্ৰহণ কৰে এয়া তিল পিঠা চিৰা সকলো সামগ্ৰী তেখেতসকলে ইয়াত উপলব্ধ কৰিছে এয়া মোৰ সহযোগে দেখুৱাই আছে কেনে সুন্দৰ পৰিৱেশত তেখেতসকলে এই সামগ্ৰীসমূহ তৈয়াৰ কৰি আনিছে ইয়াত তেখেতসকলে এই সান্দহগুড়ি তৈয়াৰ কৰি আনিছে বিভিন্ন ধৰণৰ চাউল ৰাখিছে দৈ টেকেলি ৰাখিছে